ইয়াৰ পৰা বিজেপি খেদি দিম কেৱল আৰু কেৱল তেতিয়াহে অসমৰ সংখ্যালঘুৰ ৰাইজ নিৰাপদ হ'ব। জন মুছলমান ল'ৰাই গুৱাহাটীলৈ গ'লেও কোনোদিন ভয় খাব নালাগে, যোৰহাটলৈ গ'লেও কোনোদিন ভয় খাব নালাগে, ডিব্ৰুগড় বা শিৱসাগৰলৈ গ'লেও কোনোদিন ভয় খাব নালাগে। কেতিয়া বিজেপিৰ কথা মতে অসমীয়া মানুহ নচলে। যিদিনা আমি ইয়াৰ পৰা বিজেপিক খেদি দিম কেৱল আৰু কেৱল তেতিয়াহে অসমৰ সংখ্যালঘুৰ ৰাইজ নিৰাপদ হ'ব। আপোনালোকে সকলোৱে জানে যিদিনাৰ পৰা অসমলৈ বা ভাৰতবৰ্ষলৈ বিজেপিৰ শাসন আহিছে সেইদিনাৰ পৰা কোনো সংখ্যালঘু মানুহে কোনেও বেংগলৰলৈ কাম কৰিবলৈ যাওঁতেও শান্তিৰে যাব পৰা নাই, দিল্লীত কাম কৰিবলৈ যাওঁতেও শান্তিৰে যাব পৰা নাই, চেন্নাইত কাম কৰিবলৈ যাবলৈও শান্তিৰে যাব পৰা নাই, কেৰেলালৈ যাবৰ কাৰণেও শান্তিৰে যাব পৰা নাই, আনকি গোৱালপাৰাৰ পৰা গুৱাহাটীলৈ এখন বাছত যাওঁতেও ভয়ে ভয়ে যাব লাগে, কিজানি ক'ৰবাত মাৰ খাব লাগে নেকি। হয়নে নহয় ৰাইজ? হয়নে নহয়? হয়নে নহয়? মুছলমান মানুহে নিজৰ শ্ৰম কৰি কষ্ট কৰি ভাত খায়, কিন্তু নিজৰ শ্ৰম কৰি খোৱাৰ পাছতো, নিজে কষ্ট কৰি খোৱাৰ পাছতো, ৰাস্তাৰ কাম কৰি খোৱাৰ পাছতো, বিল্ডিঙৰ কাম কৰি খোৱাৰ পাছতো, খেতিৰ কাম কৰি খোৱাৰ পাছতো কিন্তু কেতিয়াও শান্তি জীয়াই থাকিবলৈ পোৱা নাই, কেৱল তেওঁলোকৰ ধৰ্মীয় পৰিচয়টোৰ কাৰণে। আমি এনেকুৱা এখন সমাজ বনাব লাগিব, আমি এনেকুৱা এটা ৰাজনীতি ঘূৰাই আনিব লাগিব। খতম যেতিয়ালৈকে নকৰিম হিমন্ত বিশ্ব শৰ্মাৰ ভাষা তেতিয়ালৈকে বোলে অসম ঠাণ্ডা নহ'ব। তাৰমানে কাক টাৰ্গেট কৰি আছে? টাৰ্গেট কৰি আছে আপোনালোকক, হয়নে? টাৰ্গেট কৰি আছে অসমৰ সংখ্যালঘু সমাজক, টাৰ্গেট কৰি আছে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাই আপোনালোকৰ মুছলমান সংখ্যালঘু ৰাইজক। সকলো মানুহে জানে, মই আপোনালোকক সুধিব খুজিছো চব দেই, বদৰুদ্দিন আজমল ডাঙৰীয়াই যদি গোটেই মুছলমানৰ ভোট পায়, বোলে অকল বদৰুদ্দিন আজমলক বোলে অকল মুছলমানে, গোটেই মুছলমানে দিলে আৰু বাকী কাকো দিয়া নাই, তথাপিও বাৰু বদৰুদ্দিন আজমল ডাঙৰীয়াই কেতিয়াবা অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰিবনে? পাৰিব নেকি কওক? সিমানকেইখন চিটেই নাই অসমত যে মুছলমান, গোটেই মুছলমান মানুহবিলাকে ভোট দি দিলেও অসমত চৰকাৰ গঠন কৰিব পৰাকে AIDFৰ কেতিয়াও শক্তি জীৱনত নহ'ব। কিন্তু তাৰ পাছতো কেৱল দেখুৱাই থাকে যে বদৰুদ্দিন আহি আছে, বদৰুদ্দিন আহি আছে। আৰু আজমল চাহেবৰ এনেকুৱা টেঙৰ বস্তু, ঠিক ইলেকশ্যনৰ আগৰ আগে যাতে হিন্দু মুছলমানটো পুৰা হৈ যায়, মুছলমান মানুহবিলাকে যাতে বদৰুদ্দিন আজমল চাহেবক ভোট দিয়ে আৰু বাকী ভোটবিলাক যাতে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে যায়, সেইকাৰণে তেওঁ লগে লগে ইলেকশ্যন অহাৰ লগে লগে কৈ দিয়ে এইবাৰ আহি আছো অসমত দিছপুৰত চৰকাৰ কৰিব টুপি আৰু লুঙিৰ মানুহবিলাকে। কয়নে নকয় কওক? দাড়ি আৰু টুপিয়ে চৰকাৰ কৰিব বুলি কয় নে নকয়? তো এনেকে মুছলমান আৰু হিন্দু দুজন সাম্প্ৰদায়িক নেতাই গোটেই অসমখনৰ মানুহবিলাকক শান্তিৰে থাকিব নোৱাৰা কৰিছে। হয়নে নহয় ৰাইজ? হয়নে নহয়? হয়নে নহয়? আপোনালোকে যদি মুখেৰে মাত নামাতে তেতিয়াহ'লে এনেকৈ শুই থাকক আৰু সদায়। যদি মুখেৰে মাত নামাতে, যদি মুখেৰে ক'বলৈ আৰম্ভ নকৰে, যদি সেই ঐক্যবদ্ধ নহয়, ঐক্যবদ্ধ মানে অকল মুছলমান মানুহকেইটা লগ হৈ মুছলমানক ভোট দি থাকিলেও কেতিয়াও নহ'ব। একদম মূল সুঁতিৰ অসমীয়া মানুহক আপোনালোকে ভোট দিব লাগিব। মূল সুঁতিৰ অসমীয়া মানুহ। আজি অখিল গগৈ বুলি ক'লে, আজি ৰাইজৰ দল বুলি ক'লে উজনি অসমত আমাক বাদ দি পৃথিৱীৰ কোনেও চৰকাৰ কৰিব নোৱাৰে। গতিকে ৰাইজৰ দলৰ প্ৰতি যদি আপোনালোকে অলপো যদি মৰম নেদেখুৱায় তেতিয়াহ'লে আন যাকে ভোট দি দিয়ক, লাগিলে আপোনালোকক সদায় বিদেশী বুলি কৈ থাকিব। গতিকে একদম স্পষ্ট কথা মই আপোনালোকক ক'বলৈ আহিছো, কোনো লোকদাক নোহোৱাকৈ আপোনালোকক ক'বলৈ আহিছো, যদি সঁচাকৈ অসমৰ সংখ্যালঘু ৰাইজ
শান্তিত থাকিব